অসমৰ সব মানুহে বুজি পায় যে ঘৰত যদি ৰাতি ধৰ মাৰ লাগে 108 ডায়েল কৰিব লাগিব। 108 নি পেলাই চিকিৎসা প্ৰদান কৰি প্ৰাণ ৰক্ষাৰ কামটো কৰা প্ৰহৰীসকলে হ'ল 108 আপোনালোকসকল। যিখন চৰকাৰে শিক্ষা ব্যৱস্থাৰ কথা চিন্তা নকৰে, যিখন চৰকাৰে স্বাস্থ্যক লৈ চিন্তিত নহয়, যিখন চৰকাৰে কেৱল আৰু কেৱল চকু তেওঁলোকৰ মাটিত কোম্পানী বিলাকক ধনী কৰা, কমিশন ৰাজ তাতে বৰ্তি থাকে, অসমৰ ভৱিষ্যত কোন দিশে পৰিচালিত হৈছে ইয়াত সকলোৱে জানে। সবতছে দুৰ্ভাগ্যজনক কথা যে আজি 108ৰ যিসকল কৰ্মচাৰী তেওঁলোকে কৰ্মবিৰতি 15 ডিচেম্বৰৰ পৰা কৰি আছে, 1 ডিচেম্বৰৰ পৰা কৰি আছে, অন্নখনতো আছে বুলি আপোনালোকৰ পৰা জানিব পাৰিছো। এইখন চৰকাৰ কাৰ চৰকাৰ? যদি মানুহে সচলত বহি থকা এইসকল লোকক চৰকাৰী পক্ষ আহি খবৰে নলয়, এওঁলোকে কাক লৈ চৰকাৰ চলাইছে? এওঁলোকে সবকা সাথ সবকা বিকাশৰ কথা কয়। বিকাশ বিলাক হিমন্ত বিশ্ব শৰ্মা আহি পেলাই সচলত চাই গলে গম পাব যে বিকাশ কিমান হৈ আছে। না শিক্ষকৰ বিকাশ হৈছে, না 108ত বিকাশ হৈছে, না APDCLত বিকাশ হৈছে, না পাহাৰত থকা মানুহসকলৰ বিকাশ হৈছে, না গুৱাহাটীৰ মাজমজিয়াত থকা মানুহৰ বিকাশ হৈছে, কৃত্ৰিম বানপানীত মানুহ ককবকাই থাকিবলগীয়া হৈছে। বিকাশ কেৱল আদানী আম্বানী আৰু হিমন্ত ভাংগু পাংগুসকলৰ হৈছে। বিকাশ আৰু কাৰো হোৱা নাই। আজি 108ৰ যিসকল কৰ্মচাৰী ইয়াত আছে, আপোনালোকক কেৱল যে 108ৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছে নহয়, আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত বঞ্চিত কৰিছে। 7,000 স্কুল বন্ধ হ'ল। যোৱা 3 দিন আগত আকৌ 91খন স্কুল বন্ধ হ'ল। আপোনালোকে যে আজি 12 ঘণ্টা ডিউটি কৰি এজনে মোৰ আগত কৈ গৈছে যে 8 ঘণ্টাৰ পইচা দি 4 ঘণ্টা সেইটোও চুৰ কৰিছে। জিভিকে নামৰ যিটো কোম্পানী ইয়াত আছে, এই কোম্পানীয়ে মুনাফা লৈছে আৰু কোম্পানীয়ে কাম লোৱাৰ আগতে চৰকাৰক কমিশন দি আহে কাৰণে আপোনালোকক গল চাপা দি পইচা লুণ্ঠন কৰি আছে। কোম্পানী বিলাক যে ইয়াত আহিছে, দুৰ্ভাগ্যজনক কথা। আজি স্কুল বিলাকত যিটো মধ্যভোজন দিয়ে, এই মধ্যভোজনৰ কামো বহিৰাজ্যত ৰিজেক্টেড NGO বিলাকে আহি মধ্যভোজনৰ কামটো কোম্পানী বিলাকে লয়। তাতকেও দুখৰ কথা আছে নেকি? মই সেইকাৰণে আপোনালোকক কৈছো, এই চৰকাৰৰ বেছি দিন নাই, 60 দিনৰ পিছত এই চৰকাৰ এনেও অসমৰ ৰাইজে আঁতৰাব। তাৰে ইমান পায়। কালি আপোনালোকে এণ্ড্ৰইড মোবাইলত মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ এটা ভিডিঅ' নিশ্চয় আপোনালোকে চাইছে। বিজেপিৰ সভাপতিয়ে কৈছে যে আমাৰ সব বিধায়কে যি জেগাত আমাৰ বেয়া তাত অসমীয়া মানুহবিলাকৰ ভোট কৰ্তন কৰি বহিৰাজ্যৰ এই কোম্পানীক দায়িত্ব দিয়া হৈছে, ইয়াত যাতে বহিৰাজ্যৰ মানুহবিলাকে ভোট দি আকৌ তেওঁলোকক পাছ কৰি দিব পাৰে। পহৰা কেৱল 108 নিজৰ প্ৰাপ্যৰ কাৰণে দিলে নহব। পহৰা 108ৰ কৰ্মচাৰী সমান্তৰালভাৱে অসমৰ প্ৰতিজন নাগৰিকে অসমৰ স্বাৰ্থৰ ক্ষেত্ৰত অসমখন যাতে বিহাৰ UP কৰি ল'ব নোৱাৰে, তাৰ কাৰণে আপোনালোকে পহৰা 108ৰ সমান্তৰালভাৱে ভোটাৰ লিষ্টতো আপোনালোকে পহৰা দিব লাগিব। কাৰণ 60 দিনৰ পিছত যদি আকৌ এখন চৰকাৰ ইয়ালৈ আহে, আপোনালোকৰ লগতে অসমৰ সমগ্ৰ জনতা আদানী আম্বানীৰ ওচৰত দাস হিচাপে আমি কাম কৰিব লাগিব। আপোনালোকে দেখিছে উত্তৰ কাছাৰ জিলা কাৰ্বি আংলঙত অসমীয়া গো বেক কৰা দিন আহি গ'ল। এইবিলাক কাৰ কাৰণে হৈছে? এই কোম্পানী বিলাক ইয়ালৈ মাটি অনাৰ কাৰণে অসমৰ ভৰিতলৰ মাটিৰ অস্তিত্ব নাইকিয়া এটা অৱস্থালৈ গুচি গৈছে। আজি 108ৰ যিসকল মানুহে দিনে নিশাই ডিউটি কৰে, তেওঁলোকে এজন পেচেণ্টক নি হস্পিটেলত নিয়াৰলৈকে যিমানখিনি কেয়াৰ কৰি লৈ যায়, আমি দেখো ন আমাৰ ঘৰৰ ওচৰত যেতিয়া মানুহৰ বেমাৰ হলে 108 মাতে, অকল তেওঁলোকে দৰমহাৰ কাৰণে চাকৰি নকৰে, তেওঁলোকে সেই পেচেণ্টজনক নিজৰ পৰিয়ালৰ সদস্য ন্যায়াধি লৈ গৈ হস্পিটেলত তেওঁলোকে অন্তৰ্ভুক্তি কৰালৈকে নিজৰ শ্ৰম আৰু নিজৰ আবেগ লৈ পেলাই এজন পেচেণ্টক লৈ যায়। আৰু সেই কথাখিনি কিন্তু আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বুজি পোৱা নাই। আৰু যেতিয়া আমি 108ৰ কথা কওঁ, যেতিয়া অসমৰ আমাৰ
এই যিখিনি দুৰ্ভগীয়া মানুহে নিজৰ প্ৰাপ্যৰ কাৰণে আন্দোলন কৰি থাকে তেওঁলোকৰ কথা কওঁ তেতিয়া তেওঁলোকে কয় এইবিলাক সব অচিনাকি মানুহ বুলি কবলৈ এটা চেষ্টা চলাই আছে। দুৰ্ভাগ্যজনক কথা। সেয়ে মই আপোনালোকক কৈছো ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে সামাজিকভাৱে যদি আপোনালোকে নিজকে যদি স্থিৰ কৰি ৰাখিব বিচাৰিছে ৰাজনৈতিকভাৱে আপোনালোক সজাগ আৰু সবল হ'ব লাগিব। আপোনালোকে নিজে কওকচোন স্বাধীনতাৰ পাছত এনেকুৱা দুৰ্ভোগ অসমত কোনোবাই ভুগিছিলে নেকি য'ত স্কুল বন্ধ কৰা হৈছে, হাজাৰ হাজাৰ স্কুল বন্ধ কৰা হৈছে। জানিবলৈ দুখ পাব আপোনালোকে আজি তাৰিখত গুৱাহাটী আৰু সমগ্ৰ অসমত মাহিলী 50,000কৈ ল'ৰা ছোৱালী ড্ৰাগ এডিক্টেড হৈ ৰিহেব চেণ্টাৰত থাকিবলগীয়া হৈছে। এফালে পইচা নাই, এফালে দৰমহা নাই, আনফালে স্কুল বন্ধ, আনফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি আৰু তাৰ পৰিৱৰ্তে অসমৰ ল'ৰা ছোৱালীয়ে মদ ভাং ড্ৰাগছ খাই ৰিহেব চেণ্টাৰত থাকিবলগীয়া হৈছে। আজি তাৰিখত ভাল পাই থকা ল'ৰা এটাই ভাল পাই থকা ছোৱালীজনীক বিয়া কৰাবৰ কাৰণে ডিচিশ্যন ল'ব নোৱাৰে কাৰণ জেপুল ডিভোৰ্চ বাঢ়ি গৈছে, আত্মহত্যা বাঢ়ি গৈছে। না কৃষক সুৰক্ষিত হৈ আছে, না শ্ৰমিক সুৰক্ষিত হৈ আছে, না শিক্ষক সুৰক্ষিত হৈ আছে, না ভোটাৰ যিসকল অধিকাৰ পাইছে ভোটাধিকাৰে। মোৰ মাৰ আজি তাৰিখত নাম মই ভোটাৰ লিষ্টত 3বাৰ এপ্লাই কৰি ভৰাব পৰা নাই। অচিনাকি মানুহ চাগে মোৰ মা। এইখন চৰকাৰ কাৰণে মীৰা বৰঠাকুৰৰ মাতৃৰ নাম মই ভোটাৰ লিষ্টত সন্নিৱিষ্ট কৰিবলৈ দুৱাৰে দুৱাৰে ঘূৰি পেলাই অক্ষম হৈছো। এই ব্যৱস্থা ইয়াত চলি আছে। সেইকাৰণে মই আপোনালোকক কৈছো যে 108ৰ যে লোকসকল ডিপ্ৰাইভ হৈছে এনেকুৱা নহয়, এইখন চৰকাৰ নিপাত যাব। সেইকাৰণে তেওঁলোকে ভুৱা ভোট চুৰিৰ অংকত তেওঁলোকে নিজকে আৱদ্ধ কৰিবলগীয়া হৈছে। বাহিৰত ৰখি থকা পুলিচ সকলেও চাগে ভালেই পাইছে যে আপোনালোকেও যে যিটো প্ৰতিবাদ কৰিছে তেওঁলোকো সুখী নহয়। আমাক যেতিয়া আৰক্ষীসকলে পায় তেওঁলোকেও কয় 2-4 আৰক্ষী আছে বিজেপিৰ দিনত চাকৰি লোৱা, তেওঁলোকে ফটো মাৰি মাৰি দিবলৈ বাধ্য। তেওঁলোকে হয়তো অতৃপ্ত আত্মাত তৃপ্তি পাব পাৰে, কিন্তু অধিকাংশ আৰক্ষী মানুহেও আমাক কয় যে বাইদেউ কিবা এটা আপোনালোকে কৰক আৰু জোৰদাৰ প্ৰতিবাদ আপোনালোকে কৰক। এই চৰকাৰখনে একেবাৰে মানুহক শান্তিত থাকিব দিব পৰা নাই। হিমন্ত বিশ্ব শৰ্মা গাতে লাগি থকা যিসকল কৰ্মচাৰী, এই কৰ্মচাৰীসকলেও আপোনালোকে যে ইয়াত বহি আছে তেওঁলোকেও সুখেৰে থাকিব পৰা নাই, কিন্তু তেওঁলোকৰ কলমত কালি লগাব পৰা ক্ষমতাটো চৰকাৰে দি থোৱা নাই। কাৰণ এই জীৱিকা নামৰ যিবিলাক কোম্পানী আহে এই কোম্পানী বিলাক অসমলৈ অহা আগতে দিল্লীতে একটা মোটা অংকৰ পইচা এই ধুৰন্ধৰ সকলে লৈ লয়, যিটো কাৰণে বাকী অফিচাৰৰ হাত ভৰি বন্ধা হৈ থাকে। সেইকাৰণে মই দীঘলীয়া নকৰো। আমাৰ সৰ্বদলীয় যিসকল আমাৰ বিৰোধী ব্যক্তি আছে, শান্তনু বৰঠাকুৰ ডাঙৰীয়া, অজিত ভূঞা ডাঙৰীয়া, কৃষ্ণ গগৈ ডাঙৰীয়া, তেওঁলোকে এইমাত্ৰ তেওঁলোকে জনাইছে যে তেওঁলোকৰো এটা গ্ৰুপ ইয়ালৈ আহিব, ৰাইজৰ দলৰো আহিব, অজাপৰো আহিব। আপোনালোকৰ লগত পূৰ্ণ সমৰ্থন তেওঁলোকে আগবঢ়াব। আমাৰ ইতিমধ্যে CLP ডাঙৰীয়াই এই বিষয়টো কেইবাবাৰো প্ৰচিডিং কৰিছে, কিন্তু আপোনালোকেও জানে আমি যিমানেই আপোনালোকৰ মেমৰেণ্ডাম লৈ নাযাওঁ কিয় সদনত আজিকালি প্ৰশ্ন উত্থাপন কৰিবৰ কাৰণে আপোনালোকে দেখিছে অধ্যক্ষজন বায়াস, অধ্যক্ষজন বিজেপিৰ আজি তাৰিখত। আগতে বিধানসভাৰ অধ্যক্ষই কোনে কি প্ৰশ্ন উঠাব আগতে দিয়ে, প্ৰশ্ন তেনেকে গ্ৰান্ট তেওঁ চাই হিমন্ত বিশ্ব শৰ্মাই আগদিনাখন যিটো ডিক্টেশ্যন দিয়ে সেইমতে তেওঁ বিধানসভাৰ অধিৱেশন পৰিচালনা কৰে। কিন্তু মই আপোনালোকক এটা কথা কৈছো, আৰু 60-70 দিনৰ পিছত নিৰ্বাচন হ'ব। এই চৰকাৰে আপোনালোকক এতিয়া একো নিদিয়ে। এই চৰকাৰে এতিয়া হিতাধিকাৰী বনাইছে। এতিয়া আমি অৰুণোদয় দিলে বেয়া নাপাওঁ, অৰুণোদয় আমাৰ অসমৰ 3,60,00,000 মানুহে অৰুণোদয় পাওঁ। কিন্তু মই আপোনালোকক এটা অংক কৈ যাওঁ, অৰুণোদয় 1250 টকা 30 দিনত হৰণ কৰিলে দৈনিক 41 টকাকে মজুৰি হিচাপত পোৱা যায়। তাৰ বিপৰীতে 42,000কৈ প্ৰত্যেকৰ মূৰৰ ওপৰত আপোনাৰ আমাৰ ধাৰ আছে, আৰু 42,000ক যদি আপুনি এবছৰত যদি আপুনি ডিভাইড কৰে দৈনিক আমি 115 টকাকৈ EMI দি আছো। এখন ঘৰত অৰুণোদয় এগৰাকী মহিলাই পাইছে, কিন্তু ঘৰখনত যদি 5জন মানে আপোনাৰ সদস্য আছে 42,000 টকাৰ কিন্তু 115 টকাকৈ 5জনে পৰিশোধ কৰি থাকিবলগীয়া হৈছে। অসমৰ মহিলা সমাজে এই কথাটো বুজি পোৱা নাই। তাৰ বিপৰীতে কি হৈছে, স্কুল বন্ধ হৈছে। তাৰ বিপৰীতে কি হৈছে, হস্পিটেলৰ বিল্ডিং বনিছে, ভিতৰত ইনফ্ৰাষ্ট্ৰাকচাৰ নাই। হস্পিটেলৰ বিল্ডিং বনাইছে, কিন্তু ৰোগী যে 108ৰ মানুহে লৈ যাব,
লৈ গৈ য'ত ট্ৰিটমেণ্ট কৰিব তাত কিন্তু আজি তাৰিখত পৰ্যাপ্ত ধৰণৰ কোনো প্ৰাপ্য বস্তু নাই। শেষত মই আপোনালোক যিহেতুকে স্বাস্থ্য বিভাগৰ লগত জড়িত হৈ আছে, ভয়ংকৰ এটা আপোনালোকক কথা কৈ যাওঁ। চৰকাৰে যিবিলাক জেনেৰিক মেডিচিন উলিয়াইছে, চৰকাৰে যিবিলাক মেডিচিন এতিয়া ভাল ভাল বুলি কৈ আছে, গুণগত মানদণ্ড আজি তাৰিখত ম্লান হৈছে। কাৰণ মেডিচিন কোম্পানীৰ পৰা হাজাৰ হাজাৰ কোটি টকা চৰকাৰে নিৰ্বাচনৰ কাৰণে মানে হেৰি হিচাপত লৈ পেলাই এতিয়া ভেজাল ঔষধেৰে গোটেই অসমখন চানি খাই পৰিছে। সেইকাৰণে মই আপোনালোকে ধৈৰ্য সহকাৰে আৰু 60টা 70টা দিন আপোনালোকে কষ্ট কৰিব লাগিব। কাৰণ এইখন চৰকাৰে আৰু 60 দিনত এতিয়া আপোনালোকক দিব পৰা কোনো ব্যৱস্থা নাই। চৰকাৰে 20 তাৰিখৰ পৰা 8,000 টকাকৈ আকৌ মহিলাসকলক উপহাৰ দিম বুলি কৈছে। একদম ভাল পাইছো। ইয়াত থকাও যিসকল পুৰুষ আছে আপোনালোকৰ মহিলাসকলে ফৰ্ম এপ্লাই কৰি সকলোৱে লওক, আমাৰ পইচা। কাৰণ নহলে সিহঁতে আকৌ খাই দিব। পইচাবিলাক লওক, কিন্তু এইটো উপহাৰ হিচাপে নলব, এইটো মাধমাৰ হিচাপে তেওঁলোকে আমাক দিব বিচাৰিছে। বিহাৰৰ নিৰ্বাচনত 1.5 কোটি মহিলাক 10,000 টকাকৈ দিছিলে, আৰু বিহাৰৰ নিৰ্বাচনৰ পিছত সম্পূৰ্ণ সুদে মূলে পইচা বিচাৰি পঠাইছে, ঘূৰাই বিচাৰিছে। সেইকাৰণে মই আপোনালোকক এটা কথা কৈছো যে এইখন চৰকাৰ ভেলকিবাজিৰ চৰকাৰ, এইখন চৰকাৰ অসমীয়াক লুণ্ঠন কৰা চৰকাৰ, এইখন চৰকাৰ স্কুল বন্ধ কৰা চৰকাৰ, এইখন চৰকাৰে 108ৰ কৰ্মচাৰীসকলক স্তব্ধ কৰি দেৱাল লিখনত তেওঁলোক লাগিছে। এইখন চৰকাৰ না অসমৰ লগত আছে, না এইখন চৰকাৰ অসমীয়াৰ লগত আছে। আৰু এই কথাবিলাক যেতিয়া আমি প্ৰশ্ন কৰো, তেতিয়া তেওঁলোকে কয় কংগ্ৰেছ দলটো মিয়া আৰু অচিনাকিৰ চৰকাৰ দল বুলি কৈ পেলাই তেওঁলোকে মানুহৰ মাজত এটা মাইণ্ড ছেট আনি দিয়ে। মই সেইকাৰণে কৈছো আমি সমন্বয়ৰ দেশ, এইখন শংকৰ মাধৱৰ দেশ, এইখন শংকৰ আজানৰ দেশ। ইয়াত হিন্দুও থাকিব, মুছলমানো থাকিব। ইয়াত 108ৰ মানুহে সুৰক্ষা পাব লাগিব, প্ৰাপ্য আদায় পাব লাগিব, আৰু NHMত কাম কৰা সকলেও পাব লাগিব, APDCLত কাম কৰা সকলেও পাব লাগিব। পাহাৰত থকা মানুহসকলেও নিজৰ মাটিৰ পট্টাৰ তেওঁলোকে অধিকাৰ পাব লাগিব। গুৱাহাটীত থকা মানুহে খোৱা পানীৰ বিশুদ্ধ ব্যৱস্থা পাব লাগিব। ৰাস্তা ঘাট ভাল হব লাগিব, কৃত্ৰিম বানপানী মুক্ত হব লাগিব। ছুপাৰ চাকাৰ কিনিলে নহব, ছুপাৰ চাকাৰ লুণ্ঠন কৰা কথাবিলাকো উদ্ঘাটন হব লাগিব। সেয়ে মই আপোনালোকৰ যাতে আপোনালোকে যি প্ৰাপ্য বিচাৰিছে ভাল হওক, আমাৰ ফালৰ পৰা আমি ডিমাণ্ডহে দিব পাৰো। এই চৰকাৰে কাৰো কথা নুশুনে। চৰকাৰৰ যিজন হাতী যেতিয়া পাগল হয়, মাউতৰ অৱস্থা নাইকিয়া হয়। ইয়াত হাতীও পাগল, মাউতো পাগল, এনেকুৱা এটা অৱস্থালৈ গুচি গৈছে। গোটেই অসমৰ ৰাইজক পগলা কৰি মাৰিছে, গোটেই অসমৰ ৰাইজক পগলা কৰি মাৰিছে। মইতো মোৰ আজি 52 বছৰ বয়সত হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা বাকী আৰু ফাঁকি ৰাতিপুৱা 10টা বজাত কোৱা কথা 2টা বজাত নিমিলে, 2টা বজাত কোৱা কথাটো ৰাতি 9টা বজাত নিমিলে। মইতো কৈছো যে ৰিহেবটো এওঁলোকক কৰাব লাগে, ৰিহেব এওঁলোকক কৰাব লাগে। যে এওঁলোকে নিচা নোখোৱাকে যেতিয়া দিনটোত 3টা ফাঁকি কথা কব পাৰে, এওঁলোকৰ ৰিহেব চেণ্টাৰ এটা বহুত প্ৰয়োজন হৈছে। আৰু 108ৰ কোনোবা মানুহে তেওঁলোকক আনি তেনেকুৱা ৰিহেব চেণ্টাৰ যদি থব পাৰে, তেতিয়াহে অসমখন বাচিব। নহলে এওঁলোকৰ ওচৰত অসম কেতিয়াও সুৰক্ষিত নহয়। সেয়ে আপোনালোকৰ আন্দোলনৰ প্ৰতি সহযোগিতা, সহমৰ্মিতা কামনা কৰিছো। আৰু আপোনালোকেও ধৈৰ্য সহকাৰে যাতে এই চৰকাৰৰ গোটেই যিখিনি কাম তেওঁলোকে কৰিছে, এই কথাখিনি যাতে খুব চিন্তাৰে আপোনালোকে কৰি 60 দিনৰ পিছত যিটো আপোনালোকৰ অধিকাৰ আহি আছে, মই নকওঁ আপোনালোকে ইয়াত মই কংগ্ৰেছ AGP BJP কৰিবলৈ অহা নাই, কিন্তু আপোনালোকৰ যিটো ভোটৰ অধিকাৰ, এই অধিকাৰত কি কৰিলে আপোনালোকে সুস্থ গণতন্ত্ৰ এখন কৰিব পাৰিব, আপোনালোকৰ প্ৰাপ্য ঘূৰাই পাবৰ কাৰণে কৰিব পাৰিব, সিদ্ধান্ত আপোনালোকে সঠিক সিদ্ধান্ত লব বুলি মই আহ্বান জনাই আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছো। জয় হিন্দ, জয় ভাৰত।